নমস্কাৰ এএন টেলিভিছনৰ প্ৰাইম নিউজত সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰস্তুতি বৰদলৈ প্ৰথমে চাৱাহক আজি বাতৰিৰ শিৰোনাম আহোমসকলক জনজাতিকৰণৰ মৰ্যাদা আৰু স্বায়ত্ব শাসন কৰাৰ দাবীত মাগনাত টাইপৰাৰ উত্তাল প্ৰতিবাদ কাবাতিলৰ এজেৱাইচিপিৰ ৰাজ্যজুৰি প্ৰতিবাদ জিলাই জিলাই স্মাৰক পত্ৰ প্ৰদান জিলা আয়ুক্তক 9 মাৰ্চত দেশৰ প্ৰধানমন্ত্ৰীৰ আগমনক লৈ তৎপৰ ৰাজ্য চৰকাৰ ব্যস্ত হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন খেল মহাৰণৰ ৰাজ্যিক পৰ্যায়ৰ এথলেটিক্সত জিলিকিল ডিব্ৰুগড়ৰ ক্ৰীড়াবিদ সোণ ৰূপ আৰু ব্ৰঞ্জৰ পদকেৰে গৌৰৱ কঢ়িয়ালে ডিব্ৰুগড় এতিয়া বিতং বাতৰি ৰাজ্যত পুনৰ কা বিৰোধী আন্দোলনৰ উকমুকনি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কা বাতিলৰ দাবীত জিলা আয়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে কা বাতিলৰ দাবীত এজেৱাইচিপিৰ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নাগৰিকত্ব সংশোধনী আইনখন বিধেয়কৰ ৰূপত থকা অৱস্থাৰ পৰাই ইয়াৰ তীব্ৰ বিৰোধিতা কৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে কা বলবৎ হলে দেশৰ ভিতৰতে সৰ্বাধিক ক্ষতিগ্ৰস্ত হ'ব অসম এই কাৰ্যসূচীৰ অংশ হিচাপে আজি সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ লগতে ডিব্ৰুগড় জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে লগতে এখন স্মাৰক পত্ৰৰ দ্বাৰা নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবী জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ডিব্ৰুগড় জিলা আজি জিলা আয়ুক্ত কাৰ্যালয় আমি সন্মুখত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আমাৰ এটাই দাবী যে অসমৰ জাতি মাটি ভেটি সুৰক্ষা নোহোৱা জাতি মাটি ভেটি ধ্বংসকাৰী কৰিবলৈ যি আইন প্ৰণয়ন কৰিছে নাগৰিকত্ব সংশোধনী আইন আমি কেতিয়াও মানি নলওঁ আমাৰ এই আন্দোলন আমাৰ এই গণতান্ত্ৰিক আন্দোলন আমাৰ ধাৰা অব্যাহত থাকিব আৰু আমি উচ্চতম ন্যায়ালয়তো আমাৰ গোচৰ ৰুজু কৰি আমি আবেদন কৰিছোঁ যে আমি ন্যায় পাবৰ কাৰণে সেই আমাৰ ন্যায়ালয়ৰ আমাৰ সংগ্ৰাম চলি আছে তাৰ লগতে আমাৰ ৰাজপথৰ সংগ্ৰাম আমি তীব্ৰত কৰিবৰ কাৰণে আজিৰ পৰা আমি পুনৰ আৰম্ভ কৰিছোঁ নাগৰিকত্ব সংশোধনী আইন যি বিধি বলবৎৰ কাৰণে যি চৰকাৰে পণ লৈছে কেন্দ্ৰীয় চৰকাৰে তাৰ বিৰোধিতা কৰি আমি পুনৰ ধাৰাবাহিক আন্দোলন আমি পুনৰ গঢ়িবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ ইয়াৰ মাজতে আৰু এটা কথা আপোনালোকক এই আন্দোলন কা বিৰোধী আন্দোলন নকৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা কালি কিবা হেঁচা প্ৰয়োগ কৰিছে নেকি কিবা অফাৰ দিছে নেকি আমি এটা কথা ক'ব লাগিব যে প্ৰশাসনৰ ফালৰ পৰা আমালৈ বিভিন্ন ধৰণৰ যোগাযোগ হৈছে যে তেওঁলোকে এটা কথা কৈছে কিন্তু তেওঁলোকে আমাক বাধা প্ৰদান কৰিছে বুলি ক'লে আমাৰ ভুল হ'ব তেওঁলোকে খালি এটা কৈছে যে হিংসাত্মক আন্দোলন নকৰি এটা গণতান্ত্ৰিক মাধ্যমে আন্দোলনৰ পৰা তেওঁলোকে আমাক বাৰ্তা প্ৰেৰণ কৰিছে আমি এটা কথা কৈছোঁ যে আমি গণতান্ত্ৰিক আন্দোলন কৰিম আমি ৰাজপথ আন্দোলন কৰিম আমাৰ হিংসাত্মক আন্দোলন কৰা আমাৰ পণ নহয় আমাৰ পণ হৈছে নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱালৈকে আমাৰ ৰাজপথৰ আন্দোলন চলি যাব আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু যি খচৰা ইতিমধ্যে অসমৰ ৰাইজৰ আগত ভাৰতবৰ্ষৰ জনসাধাৰণৰ আগত পাতনি মেলিবলৈ চেষ্টা কৰিছে তাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ যিহেতু উচ্চতম ন্যায়ালয়ত তাৰ বিৰুদ্ধে আইনী যুঁজ অব্যাহত আছে সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে আইনী প্ৰক্ৰিয়াৰ মাজেৰে আমি যি গণতান্ত্ৰিক সংগ্ৰামৰ মাজেৰে যি আমি আইনীৰ লগত যুঁজ কৰিছোঁ কাৰ আন্দোলনৰ বিৰুদ্ধে কাৰ আইনখনৰ বিৰুদ্ধে গতিকে সেইকাৰণে আমি কেন্দ্ৰীয় চৰকাৰ আহ্বান জনাইছোঁ ৰাজ্য চৰকাৰকো আমি আহ্বান জনাইছোঁ যে আপোনালোকে নাগৰিকত্ব সংশোধনী আইনখন অসমৰ ৰাইজৰ স্বাৰ্থত আপোনালোকে বাতিল কৰক কিয়নো অগ্নিগৰ্ভ পৰিস্থিতি 2019 চনত যি ঘটনা সংঘটিত হৈ গৈছে তেনেধৰণে হিংসাত্মক পৰিৱেশ যাতে অসমত পুনৰ নঘটে সেইকাৰণে আমি অসমৰ সৰ্বসাধাৰণ জনসাধাৰণে বিভিন্ন দল সংগঠনৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছোঁ আপোনালোকে কা বলবৎ কৰাৰ পৰা বিৰত থাকক অন্যথা কিন্তু অসমত গণতান্ত্ৰিক আন্দোলন অধিক তীব্ৰত হ'ব এই আজি আৰম্ভণি কিন্তু বিভিন্ন দল সংগঠনে কিন্তু আজিৰ পৰা পুনৰ পৰ্যায়ত অসমত তীব্ৰ ৰূপত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ কিন্তু বাধ্য হ'ব আইনখন যাতে বাতিল হয় তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ আৰু অসমৰ ৰাইজে যাতে শান্তিভাৱে ইয়াত বসবাস কৰিব পাৰে বহিৰাগত আহি যাতে ইয়াত আহি কিনে অসমত ভিৰ বাৰ্তা লগাব নোৱাৰে অসমখনৰ যি স্থিতি গতিকে এই স্থিতিবিলাক সদায় অক্ষুণ্ণ ৰাখিব লাগে আমি বিচাৰিছোঁ যে আমি আন্দোলন কৰিছোঁ আমি ইনাৰলাইন পাৰ্মিটৰ আন্দোলন কৰিছোঁ ইনাৰলাইন পাৰ্মিটখন আমাৰ অসমত প্ৰযোজ্য গতিকে তেনেবিলাক বস্তু আমাৰ অসমত দিয়ক আমি আঁকোৱালি ল'ম কিন্তু আজি যিখন কাৰ আমি বিৰোধিতা অসমৰ ৰাইজে বিৰোধী কৰিছে কাৰ আন্দোলনখনৰ কাৰ কাৰণে কাৰ গতিকে এখন বাতিল হ'ব লাগে আমি কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছোঁ যাতে অতি সোনকালে তেখেতে ইয়াক বাতিল কৰি অসমৰ ৰাইজৰ মনত শান্তি প্ৰতিষ্ঠা আনহাতে নগাঁৱত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কা বিৰোধী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত গ্ৰহণ কৰে এই ধৰ্ণা কাৰ্যসূচীৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আৰক্ষীৰ তীব্ৰ বাধা উফৰাই সাব্যস্ত কৰে প্ৰতিবাদ জিলা আয়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ
ভাৰত চৰকাৰ, অসম চৰকাৰ, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ সকলোকে সোঁৱৰাই দিব বিচাৰিছোঁ যে পুলিচ মিলিটাৰী লগাই আপোনালোকে কাৰ্যকৰীকৰণ কৰিব নোৱাৰিব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সেইজন কেডাৰ থকা পৰ্যন্ত আমাৰ আন্দোলন চলি আছে আৰু চলি থাকিব। তাৰ বিৰুদ্ধে আজি আমি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহোঁতে আমাক আৰক্ষী প্ৰশাসনে বাধা প্ৰদান কৰিছে। আমি ইয়াৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়লৈ আমি পত্ৰ প্ৰেৰণ কৰিম। আমি ইয়াতে ধৰণা সাব্যস্ত কৰিম, আমি কোনো ধৰণৰ ইয়াৰ পৰা উঠি নাযাওঁ। আমি পুনৰ কৈছোঁ, আমাৰ শেষ বিন্দু তেজ টকালৈকে আমাক গুলি মাৰক, আমাক মাৰপিট কৰক, কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কাম মানি নলওঁ। এইটো পুনৰ কৈছোঁ আৰু সদায় কৈ থাকিম। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। অহা 9 মাৰ্চত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৰহাট ভ্ৰমণক কেন্দ্ৰ কৰি ব্যস্ত হৈ পৰিছে চৰকাৰ তথা যোৰহাট জিলা প্ৰশাসন। অনুষ্ঠিত হ'ব লগা সভাস্থলীৰ কাষতে এখনি প্ৰস্তুতি সভা সম্বোধনত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে বহুতো গণ্যমান্য ব্যক্তি। অহা 9 মাৰ্চত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ যোৰহাট ভ্ৰমণক কেন্দ্ৰ কৰি ব্যস্ত হৈ পৰিছে চৰকাৰ তথা যোৰহাট জিলা প্ৰশাসন। প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে ইতিমধ্যে যোৰহাট জিলা প্ৰশাসনে বুক কৰিছে যোৰহাটৰ সকলো হোটেল, ৰিজৰ্ট, লজ তথা গেষ্ট হাউচ। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ যোৰহাটলৈ আগমনক লৈ যুদ্ধকালীন প্ৰস্তুতি চলিছে যোৰহাটত। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে যোৰহাটলৈ আগমন ঘটিব ৰাজ্যৰ প্ৰায় সকলো মন্ত্ৰী সাংসদৰ। এই বিশাল আয়োজনৰ তদাৰক কৰিবলৈ চৰকাৰী কাৰ্যসূচীসমূহৰ বাবে যোৰহাটলৈ আহিব বহু শীৰ্ষ আমোলা তথা আৰক্ষী বিষয়া। 9 মাৰ্চ তাৰিখে যোৰহাটৰ মেলেং মেটেলিত অনুষ্ঠিত হ'ব লগা প্ৰধানমন্ত্ৰী সভাস্থলীৰ কাষতে এখনি প্ৰস্তুতি সভা সম্বোধনত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা। সভাখনত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী সফল কৰাৰ কাৰণে ভিন্ন পৰিকল্পনা সম্পৰ্কে আলোচনা আৰু সকলোৰে সহযোগিতা কামনা কৰে মন্ত্ৰীগৰাকীয়ে। উক্ত সভাত বিধায়ক ৰূপজ্যোতি কুৰ্মী, জিলা সভাপতি হেমন্ত কলিতা, জিলা প্ৰভাৰী পংকজ বৰবৰা, জিলা আয়ুক্ত আৰক্ষী মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং, আৰক্ষী অধীক্ষক যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা, যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা উপস্থিত থাকে। নিউজ ডেস্ক AN টেলিভিজন। টেঙাখাটবাসীয়ে বিলাসী বাহনসহ 3 ছাগলী চোৰ আটক কৰে। ডিব্ৰুগড় আমলাপট্টিৰ য়েফুজ আলী, নালিয়াপুলৰ দীপৰাজ দাস, আমলাপট্টিৰ গুড্ডু কৰ্মকাৰক বিলাসী বাহন আৰু ছাগলীসহ জব্দ কৰে টেঙাখাট আৰক্ষীয়ে। টেঙাখাটত ছাগলী চোৰ আটক। বিলাসী বাহনসহ 3 ছাগলী চোৰ আটক কৰে টেঙাখাটবাসীয়ে। বহু গৰু ছাগলী বিক্ৰীৰ জৰিয়তে পৰিয়াল পোহপাল দি আহিছে টেঙাখাট গাঁৱৰ লোকসকলে। এতিয়া গাঁওবাসী চিন্তিত হোৱা পৰিলক্ষিত হৈছে। টেঙাখাট বজাৰ তিনিআলিত হঠাতে 3টা ছাগলী চোৰ ৰাইজৰ হাতত ধৰা পৰাৰ সন্দৰ্ভত সকলো লোক আচৰিত হৈ পৰে। উল্লেখযোগ্য যে দুলীয়াজানৰ পৰা ডিব্ৰুগড় অভিমুখে আহি থকা এখন হুণ্ডাই গাড়ীত ছাগলী চুৰ কৰি আনি থকা অৱস্থাত স্থানীয় পথচাৰীয়ে হাই উৰুমি কৰাত ৰাইজে বাহনখন আগুৰি ধৰি 7টা ছাগলী উদ্ধাৰ কৰে। 3 ছাগলী আটক ক্ৰমে ডিব্ৰুগড় আমোলাপট্টিৰ ইউছুফ আলী, নালিয়াপুলৰ দীপৰাজ দাস, আমোলাপট্টিৰ গুৰু কৰ্মকাৰক বিলাসী বাহন আৰু ছাগলীসহ জব্দ কৰে টেঙাখাট আৰক্ষীয়ে। নিউজ ডেস্ক AN টেলিভিজন। এতিয়া লৈছো খন্তেক বিৰতি। বিৰতিৰ পিছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা। এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263।
বাতৰিৰ মাজলৈ আজিৰ পৰা ছদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে শ্ৰী শ্ৰী শিৱৰাত্ৰি পূজা আৰু মেলা। আজি উদ্বোধনী অনুষ্ঠান উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। উক্ত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে শিৱসাগৰৰ বহুতো বিশিষ্ট আৰু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজিৰে পৰা ঐতিহাসিক শিৱসাগৰত শ্ৰী শ্ৰী শিৱৰাত্ৰি পূজা আৰু মেলা 4 তাৰিখৰ পৰা অহা 9 তাৰিখলৈ ছদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। আজি উদ্বোধনী অনুষ্ঠান উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। এই উদ্বোধনী অনুষ্ঠানত শিৱসাগৰ দৌল কমিটিৰ সম্পাদক বসন্ত গগৈ, জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ, দয়ানন্দ বৰগোহাঁই, শিৱসাগৰ জ্যেষ্ঠ সাংবাদিক এনামুদ্দিন আহমেদ, গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ সব্যসাচী মহন্ত, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, শিৱসাগৰৰ বহুতো বিশিষ্ট ব্যক্তিৰ লগতে গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আহোম স্বৰ্গদেউ শিৱসিংহৰ পত্নী বৰৰাণী দ্ৰৌপদীয়ে নিৰ্মাণ কৰোৱা এই শিৱদৌলত প্ৰতিষ্ঠা দিনৰে পৰা অনুষ্ঠিত হৈ আহিছে শিৱৰ পূজা। বিগত বৰ্ষৰ দৰে এইবাৰো উদযাপন কৰা হৈছে শিৱৰাত্ৰিৰ পূজা আৰু মেলা। বিগত বৰ্ষৰ দৰে এইবাৰ মেলাত সহস্ৰাধিক ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰিছে। উল্লেখ্য যে অহা 8 মাৰ্চ নিশা প্ৰায় 9:57 পূজা লগ্ন আৰম্ভ হ'ব আৰু 9 মাৰ্চৰ সন্ধিয়া 6:57 পূজা সমাপ্ত হ'ব। 9 মাৰ্চৰ নিশা হৰহৰ সম্মুখ্যাত মুম্বাই অভিলাষা পাণ্ডেৰ সংগীতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আমাৰ এই বছৰৰ শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি মাৰ্চ 4 তাৰিখৰ পৰা 9 তাৰিখলৈকে ইয়াত আমাৰ শিৱসাগৰ আমাৰ ঐতিহাসিক শিৱদৌলত আমি অনুষ্ঠিত কৰিছোঁ। আহক গোটেই অসমৰ আমাৰ শ্ৰদ্ধাদায়ী ইয়াত আমি আমন্ত্ৰণ জনাইছোঁ যাতে আপোনালোকে 9 তাৰিখলৈকে আহে আৰু 8 তাৰিখৰ আমাৰ মহাশিৱৰাত্ৰি আমাৰ অহা 9 তাৰিখলৈকে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি আৰু মেলা শিৱসাগৰত আয়োজন কৰা হৈছে আৰু আজি প্ৰথম দিন আৰু আজি সেই মেলাৰ উদ্বোধন কৰিবলৈ আহিছিলোঁ আৰু উদ্বোধন কৰা হৈছে। আৰু 8 তাৰিখে শিৱৰাত্ৰি আছে আৰু নিশ্চয় ইয়াত আমাৰ DC ডাঙৰীয়া সভাপতি দায়িত্বত আছে আৰু বসন্ত গগৈ ডাঙৰীয়া সম্পাদকৰ দায়িত্বত আছে আৰু এইকেইদিন কেইবাটাও কাৰ্যসূচী ইতিমধ্যে হাতত লোৱা হৈছে। যেনেকৈ আজি ইয়াত ভাওনা আছে আৰু আশা ৰাখিছোঁ লাখ লাখ মানুহ ইয়াত গোট খাব আৰু আশা ৰাখোঁ যে ইয়াতে মেলা ভালকৈ চলে 9 তাৰিখলৈকে। আৰু আমি গম পাওঁ যে ইয়াত অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত এই মেলালৈ মানুহ আহে। নিউজ ডেস্ক AN টেলিভিছন। শিৱসাগৰ জিলাৰ বেজবৰুৱা চুকৰ ৰূপম বেজবৰুৱাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে কঠিন শিলত জীৱন্ত ভাস্কৰ্য। এই শিল্পৰ জৰিয়তে ৰূপম বেজবৰুৱাই স্বাৱলম্বী হোৱাৰ লগতে আন বহুকেইজন যুৱকৰ কৰ্মসংস্থাপন দি বাট মুকলি কৰিছে। শিৱসাগৰ জিলাৰ মাজমজিয়াৰ বেজবৰুৱা চুকৰ ৰূপম বেজবৰুৱাই ভাস্কৰ্য শিল্পৰ জৰিয়তে পৰিচিত আৰু সমাদৰ লাভ কৰা এইগৰাকী শিল্পীয়ে বিভিন্ন মঠ মন্দিৰৰ তোৰণ, ভিন্ন ভাস্কৰ্য আৰু বহুতো বৰেণ্য ব্যক্তিৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে। কোনোদিনাই থমকি ৰোৱা নাই তেওঁ। এই শিল্পৰ জৰিয়তে ৰূপম বেজবৰুৱাই স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে। আন বহুকেইজন যুৱকৰ কৰ্মসংস্থাপনৰ বাট মুকলি কৰিছে। আৰ্থিক অনাটনৰ বাবে বহু সময়ত তেওঁৰ শিল্পৰ কৰ্মত বাধা আহি পৰা স্বত্তেও কোনোদিনে থমকি ৰোৱা নাই। তেখেতে অসমৰ বিভিন্ন অঞ্চলত চিমেণ্ট ক্ৰাফ্টৰ ভাস্কৰ্য নিৰ্মাণ কৰি আহিছে। তেখেতে 2009 চনত ৰাষ্ট্ৰীয় পৰ্যায়ত স্থান পাবলৈও সক্ষম হৈছিল। এই ভাস্কৰ্য শিল্পৰ বাহিৰেও তেখেত এগৰাকী নাট্যশিল্পী আৰু চিত্ৰশিল্পীও। শিৱসাগৰৰ আমোলাপট্টি অঞ্চলত তেখেতে ৰূপম কলা কেন্দ্ৰ নামেৰে এখন বিদ্যালয় প্ৰতিষ্ঠা কৰি চিত্ৰশিল্পৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। প্ৰতিটো সময়ত প্ৰতিটো ক্ষণত সহায় কৰি আহিছে ৰূপম বেজবৰুৱাৰে সহধৰ্মিনী পৰিণীতা বেজবৰুৱাই। এনে এজন ব্যক্তি আমাৰ সমাজৰ বাবে ধ্ৰুৱতৰা আৰু নৱপ্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ। মই ৰূপম বেজবৰুৱা। শিৱসাগৰ আমোলাপট্টিত আমাৰ এটা অনুষ্ঠান আছে, দীননাথ বেজবৰুৱা পথত ৰূপম কলা কেন্দ্ৰ নামে এটা অনুষ্ঠান আছে আৰু ইয়াৰ যোগেদি আমি বিভিন্ন ছাত্ৰ ছাত্ৰীক চিত্ৰ, ভাস্কৰ্য, ক্ৰাফ্টৰ প্ৰশিক্ষণ দি থকা হৈছে। লগতে আমাৰ গোটেই শিৱসাগৰ প্ৰায় 10খন চিত্ৰাংকনৰ বিদ্যালয় আছে, আৰ্ট স্কুল। আমি তাতে প্ৰায় আমাৰ 5 শতাধিক ছাত্ৰ ছাত্ৰীয়ে চিত্ৰাংকনৰ ওপৰত প্ৰশিক্ষণ লৈ আছে আৰু ইয়াৰ পৰাই আমি গোটেই অসমত বিভিন্ন ঠাইত গাঁৱে ভূঞে গৈ পিনে নাটকৰ কৰ্মশালাবিলাক কৰোঁ, নাটক শিকাওঁ ল'ৰা ছোৱালীক। আৰু এই যিটো মোৰ প্ৰতিষ্ঠান ৰূপম কলা কেন্দ্ৰ, ইয়াত আমি মূৰ্তিবিলাকৰ নিৰ্মাণ কৰোঁ। মূৰ্তি, তোৰণ, নামঘৰ তোৰণ, আসন পৰা আদি কৰি বিভিন্ন ধৰণৰ মানুহৰ প্ৰতিমূৰ্তি, প্ৰতিকৃতি
সকলো ধৰণৰ আমি ইয়াত নিৰ্মাণ কৰা হয় আৰু মোৰ লগতে আৰু 4-5জন ল'ৰা ছোৱালীয়ে শিকি আছে তেওঁলোকেও এই ভাস্কৰ্য শিল্পৰ যিটো কাম ভাস্কৰ্য শিল্পটোক নিজৰ জীৱনৰ পথ হিচাপে লৈ তেওঁলোকে শিকি আছে যাতে ভৱিষ্যতলৈ তেওঁলোকে এই ভাস্কৰ্য শিল্প কৰ্মৰ দ্বাৰা নিজৰ ঘৰখনত এমুঠি যোগাৰ কৰিব পাৰে আৰু সেইভাৱে আমি শিকাই আছোঁ বহুত ল'ৰা ছোৱালীক আৰু কেইবাজনেও প্ৰায় শিকি গৈছে আৰু এই বস্তুটোকে জীৱিকা হিচাপে লৈ চলি আছে আমাৰ ঘৰত এটা যি ৰূপম কলা কেন্দ্ৰ অনুষ্ঠান আছে ইয়াত বিভিন্ন ঠাইৰ পৰা ল'ৰা ছোৱালীবিলাক আহে থাকি লয় মাহ জুৰি থাকি লৈ কাম শিকে নিউজ ডেস্ক AN টেলিভিজন মাৰ্ঘেৰিটাত জনজাতিকৰণৰ দাবীৰে টাইপাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় প্ৰতিবাদকাৰীসকলে মহকুমাধিপতিৰ যোগেদি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি আজি মাৰ্ঘেৰিটাতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় মাৰ্ঘেৰিটাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত টাইপাৰ মাৰ্ঘেৰিটা শদিয়া মহকুমা সমিতিয়ে আৰু তিনিচুকীয়া জিলা সমিতিৰ সহযোগত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী আহোমসকলক ন্যায্য প্ৰাপ্য আদায় দিয়া জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা স্বায়ত্তশাসন প্ৰদান কৰি উজনি অসমক সামৰি আহোম লেণ্ড গঠন কৰা আদি দাবীৰ সমৰ্থনত প্ৰতিবাদকাৰীসকলে মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীসকলে মহকুমাধিপতিৰ যোগেদি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে তেওঁলোকৰ যি দুটা কাৰ্যকাল উকলি যোৱাৰ পিছতো আমাক কিয় জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰা হোৱা নাই আৰু এতিয়া দেখা যায় তেওঁলোকৰ ইতিমধ্যে তৃতীয়বাৰ আপোনাৰ নিৰ্বাচন হ'ব আপোনাৰ 2024 চনৰ যি নিৰ্বাচনৰ পাক মুহূৰ্তত পাক মুহূৰ্তৰ আগলৈকে তেওঁলোকে কিন্তু আমাক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰা নাই কিয় এই প্ৰশ্নটো আমাৰ উত্থাপিত কৰিছে কিয় প্ৰদান কৰা হোৱা নাই আমাক আমি দেখা যায় সেইদিনা আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নিমন্ত্ৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিমন্ত্ৰণ মৰ্মে আমাৰ দিল্লীত যি আমাৰ এক বৈঠক হৈছিলে তাত বৈঠকতো হিমন্ত বিশ্ব শৰ্মা আমি মেমৰিণ্ডাম দিছিলোঁ আৰু তেখেতলোকৰ সহযোগত আমি ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা ডাঙৰীয়াকো আমি সাক্ষাৎ কৰিছিলোঁ তেখেতকো মেমৰিণ্ডাম দিছিলোঁ যে আমাৰ যি জনজাতি আমি টাই আহোমসকলে কিয় জনজাতিকৰণ পাব লাগে আমাৰ বৈশিষ্ট্য থকাৰ পিছতো আমি যে পাব লাগে সেই বস্তু আমি তেওঁলোকক এখন মেমৰিণ্ডাম দিছিলোঁ কিন্তু তেওঁলোকে এটাই কথা কৈছিলে যে আপোনালোকক অনতিদিনে এই ব্যৱস্থাত আমি সাঙুৰি পিনি ভৰুৱাম বুলি কৈছিলে কিন্তু আজি দেখা যায় দুটা কাৰ্যকাল উকলি যোৱাৰ পিছতো তেওঁলোকে কিয় আমাক জনজাতিকৰণ প্ৰদান কৰা হোৱা নাই দাবীটোৰ প্ৰতি আমি এটাই কথা কৈছোঁ যে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকখনত যদি 6জন আহোমকে যদি 6 জনজাতি প্ৰদান নকৰে তেনেহ'লে কঠোৰ পৰা কঠোৰতম আমি কাৰ্যসূচী গ্ৰহণ কৰিব আমি বাধ্য হ'ম এই ক্ষেত্ৰত আমাৰ প্ৰশাসন জগৰীয়া হ'ব আমি এই ক্ষেত্ৰত আমি আহোম জনগোষ্ঠী বা সংগঠন নেতৃবৰ্গ আমি জগৰীয়া নহ'ব এই ক্ষেত্ৰত আমি স্পষ্টভাৱে কৈছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি স্পষ্ট ভাষাৰে আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি কথাটো অৱগত কৰিছোঁ যে আজি প্ৰতিবাদী চলিব আমি অৱগত কৰিছোঁ যে অতি শীঘ্ৰে টাই আহোম জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান কৰক যদি নিদিয়ে কিয় নিদিয়ে আমাক স্পষ্ট আমাক কওক এই কথা আজি প্ৰতিবাদ চলিব আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী মানে আমি স্পষ্টভাৱে আমি আজি সদৰে আমি উত্থাপন কৰিছোঁ ব্যুৰো ৰিপৰ্ট AN টেলিভিজন মঙলবাৰে ডিব্ৰুগড়ত খেল মহাৰণ 2023-24 ৰাজ্যিক পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাৰ মানকটা খেলপথাৰত বিধায়ক প্ৰশান্ত ফুকনে উদ্বোধন কৰে 9 মাৰ্চলৈকে অনুষ্ঠিত হ'ব ৰাজ্যিক পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতা অসমৰ তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভাসমূহক উৎসাহিত কৰি উজ্বলাই তুলিবলৈ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিছে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্ববৃহৎ প্ৰতিযোগিতা খেল মহাৰণ 2023 আৰু 24 এই খেল মহাৰণ 2023 আৰু 24ৰ ৰাজ্যিক পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাৰ আজি মানকটা খেলপথাৰত শুভ উদ্বোধন কৰে ডিব্ৰুগড়ৰ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে উল্লেখযোগ্য যে 9 মাৰ্চলৈকে অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত 35খন জিলাৰ প্ৰায় 2000 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে 19 বছৰ অনুৰ্ধ আৰু ঊৰ্ধৰ ল'ৰা আৰু ছোৱালীৰ মুঠ 4টা শাখাত এই ভলীবল প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব আজিৰ শুভ উদ্বোধনী অনুষ্ঠানত বিধায়ক প্ৰশান্ত ফুকনে ৰাজ্যখনৰ তৃণমূল পৰ্যায়ৰ ক্ৰীড়াবিদসকলক নিজৰ ক্ৰীড়া প্ৰতিভাৰ প্ৰদৰ্শনৰ বাবে খেল মহাৰণৰ দৰে এক মঞ্চ প্ৰদান কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ৰাজ্যিক পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাৰ বাবে ডিব্ৰুগড়লৈ অহা বিভিন্ন জিলাৰ ভলীবল দলসমূহক উষ্ম আদৰণি জ্ঞাপন কৰে তেওঁ প্ৰতিগৰাকী খেলুৱৈক নিয়মানুবৰ্তিতা বৰ্তাই ৰাখি এক ক্ৰীড়া সুলভ বাতাবৰণ গঢ়ি তুলিবলৈ আহ্বান জনায় জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে বিভিন্ন জিলাৰ পৰা অহা ভলীবল দলসমূহক ডিব্ৰুগড় জিলালৈ আদৰণি জনাই প্ৰতিগৰাকী খেলুৱৈক অনুশাসন আৰু নিয়মানুবৰ্তিতা বৰ্তাই ৰাখিবলৈ আহ্বান জনায় তেওঁ অংশগ্ৰহণকাৰী প্ৰতিগৰাকী খেলুৱৈক একোজন সুদক্ষ খেলুৱৈ বুলি অভিহিত কৰি অনাগত দিনত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজ্বলাবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে
আজিৰ শুভ উদ্বোধনী অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কে.জে. হিলালী, ডিব্ৰুগড় পৌৰসভাৰ সভাপতি ডক্টৰ সৈকত পাত্ৰ, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, অতিৰিক্ত জিলা আয়ুক্ত শ্ৰী জিন্তু বৰা, অতিৰিক্ত জিলা আয়ুক্ত সংঘমিত্ৰা বৰুৱা, অতিৰিক্ত জিলা আয়ুক্ত ডক্টৰ মণিকা বৰা, জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায়, অসম ভলীবল সন্থাৰ কোষাধ্যক্ষ মুকুট গগৈ, অসম ভলীবল সন্থাৰ ৰেফাৰী বৰ্ডৰ সভাপতি অমল বৰুৱা, অসম ভলীবল সন্থাৰ ৰেফাৰী বৰ্ডৰ সম্পাদক ধনজিৎ দাস প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল তথা ক্ৰীড়া বিভাগৰ বিষয়াবৰ্গ উপস্থিত থাকে। খেল মহাৰণ এটা মই ভাবোঁ যুগান্তকাৰী পদক্ষেপ মই কৈছোঁ আগতে। ইয়াৰ যোগেদি আমাৰ ইচ্ছাটো আছিল, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কথাটো কৈ আছে যে অসমৰ পটেঞ্চিয়েল ঢেৰ আছে, কিন্তু আমি সেইখিনি আইডেণ্টিফাই কৰিব পৰা নাই। এনে গ্ৰাছ ৰুটছ লেভেলত গৈ পেলাই আমি এনেকুৱা ধৰণেৰে অৰ্গেনাইজ কৰিব লাগে যাতে এই ল'ৰা ছোৱালীবোৰ ঘৰত যোনকেইটা আছে কিন্তু পটেঞ্চিয়েল থকা এইকেইটাক আমি উলিয়াই আনি পেলাই আমি প্লেটফৰ্ম দিব লাগে। আৰু আপোনালোকে দেখিছে, মই কৈছোঁৱে 27,26,000 ল'ৰা ছোৱালীয়ে ইতিমধ্যে গাঁও পঞ্চায়ত লেভেলত পাৰ্টিচিপেট কৰিছে। আৰু আজি তাৰিখলৈকে মানে আমাৰ এইটো ডিষ্ট্ৰিক্ট লেভেললৈকে 4,500 মান ল'ৰা ছোৱালী এনেকুৱা আমি আইডেণ্টিফাই কৰিছোঁ যাৰ পটেঞ্চিয়েল আছে বুলি আমি ভাবোঁ। আৰু সিহঁতক লৈহে আমাৰ এই নেক্সট ইয়েৰৰ প্লেনটো আমাৰ চলিব। তেওঁলোকক আমাৰ কোচিং দিয়া, তেওঁলোকক বিভিন্ন ধৰণৰ উৎসাহ উদ্দীপনা দিয়া, তেওঁলোকক থকা ভাল ৰেচিডেঞ্চিয়েল কোচিং ফেচিলিটি দিয়াৰ ব্যৱস্থাটো আমি কৰিম বুলি আমি প্লেন কৰিছোঁ। ফাইনেল আমি এতিয়ালৈকে এক্সেক্টলি কি ধৰণেৰে আমাৰ বস্তুটো হ'ব সেইটো আমি কৰিব পৰা নাই, ডিচাইড কৰিব পৰা নাই। আমাৰ SOPটো এইটো শেষ হোৱাৰ লগে লগে মই ভাবোঁ 1 মাহৰ ভিতৰত আমি SOP এটা বনাম। আৰু সেই SOP মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি এপ্ৰুভ কৰে, তেখেতৰ আৰু বেলেগ কিবা আইডিয়াছ থাকিব পাৰে, সেইখিনি লৈ পেলাই আমি বৃহৎ এটা প্লেন এটা অসমৰ স্পৰ্টছৰ কাৰণে আমি বনাম। সুবোধ পাছৱানৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিজন। এতিয়া লৈছো খন্তেক বিৰতি। বিৰতিৰ পিছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। বাতৰিৰ মাজলৈ। খেল মহাৰণৰ ৰাজ্যিক পৰ্যায়ৰ এথলেটিক্সত জিলিকিল ডিব্ৰুগড়ৰ ক্ৰীড়াবিদ। 3টা সোণ, 4টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদকেৰে ডিব্ৰুগড় জিলা শ্ৰেষ্ঠ। অসমৰ তৃণমূল পৰ্যায়ৰ ক্ৰীড়াৰ প্ৰতিভাসমূহক উৎসাহিত কৰি উজ্বলাই তুলিবলৈ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিছে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্ববৃহৎ প্ৰতিযোগিতা খেল মহাৰণ 2023 আৰু 24। এই খেল মহাৰণ 2023 আৰু 24ৰ কোকৰাঝাৰ জিলাত অনুষ্ঠিত হোৱা ৰাজ্যিক পৰ্যায়ৰ এথলেটিক্সৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় জিলাৰ ক্ৰীড়াবিদসকলে। ৰাজ্যিক পৰ্যায়ৰ এথলেটিক্সত ডিব্ৰুগড় জিলাই 3টা সোণৰ পদক, 4টা ৰূপৰ পদক আৰু 1টা ব্ৰঞ্জৰ পদক লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বুলি জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায়ে জানিবলৈ দিয়ে। নিউজ ডেস্ক, AN টেলিভিজন। এতিয়া বতৰৰ বতৰা। স্থানীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি অহা 24 ঘণ্টাত ডিব্ৰুগড় আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ সৰ্বোচ্চ তাপমান 26 ডিগ্ৰী তথা নিম্নতম তাপমান 17 ডিগ্ৰী চেলছিয়াছ আছিল।
অসমৰ পূব প্ৰান্তত অৱস্থিত চাহনগৰী হিচাপে খ্যাত ডিব্ৰুগড় চহৰৰ বতৰৰ জলবায়ু প্ৰভাৱ লক্ষণীয়। কিমান দিনলৈ শীতৰ প্ৰকোপ বা বৰষুণৰ আগজাননী ইত্যাদি অন্য ঠাইৰ সমানেই। ডিব্ৰুগড়তো মন কৰিবলগীয়া স্থিতি। পাতলীয়া ৰ'দৰ লগতে সামান্য ডাৱৰৰ প্ৰভাৱ প্ৰায় দেখা যায় ডিব্ৰুগড় অঞ্চলত। ব্ৰহ্মপুত্ৰ নদীৰ গাতে লাগি থকা উপকণ্ঠ অঞ্চল তথা চহৰ হিচাপে ডিব্ৰুগড়ত বায়ুৰ প্ৰভাৱ পাতল হোৱাৰ বাবে শীতকালত ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি হয়। ডিব্ৰুগড় বতৰৰ পূৰ্বাভাস অনুসৰি অহা 10 দিনৰ বাবে সৰ্বোচ্চ উষ্ণতা 37 ডিগ্ৰী চেলছিয়াছ আৰু ঘণ্টাত 14 মাইল বেগত বতাহ অহাৰ সম্ভাৱনা আছে। নিউজ ডেস্ক AN টেলিভিছন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই প্ৰস্তুতি ইমানতে বিদায় লৈছো। নমস্কাৰ।